মই কাৰো নাম নলওঁ তাৰমানে কি আইন কানুনৰ শৃংখলা ৰক্ষা কৰা স্থানীয় ৰাইজৰ আবেদন অনুৰোধ ৰক্ষা কৰাটো চৰকাৰখনৰ কৰ্তব্য আৰু সেই সূত্ৰে ৰাজ্য চৰকাৰে স্থানীয় ৰাইজৰ সৈতে বিভিন্ন তাৰ সংস্থাৰ সৈতে আলোচনা কৰি এটা SOP তৈয়াৰ কৰিছে আৰু তাত কিছু মই জনাত মুখ্যমন্ত্ৰী শিথিলো কৰিছে গতিকে প্ৰথম এই দুদিনত তেনেকুৱা ধৰণৰ কিবা থাকিব পাৰে কিন্তু ৰাইজে সদায় সহযোগে কৰে ৰাইজে কিয় ভাল পাব তাত গৈ কোনোবা যদি এটা পবিত্ৰ ভূমি জুবিন গাৰ্গৰ ক্ষেত্ৰখন তাত গৈ কোনোবাই উদ্ভণ্ডালি কৰিব ৰাজনৈতিক কি আমুক মূল্য বা তামুক মূল্য দিব এইবিলাক মানুহে সহ্য নকৰে গতিকে তাৰে অত্যুৎসাহী দুই এজন থাকেই সকলো ক্ষেত্ৰতে গতিকে আমি ভাবোঁ খুব সুন্দৰভাৱে লাহে লাহে সকলোবিলাক চিজিল লাগিব গতিকে আমি ইতিবাচক তেওঁলোকেও ভাল পায় কিন্তু ভাল পোৱাৰ প্ৰকাশৰ এটা ধৰি লওক মাত্ৰা থাকে এতিয়া ধৰি লওক তাত গৈ আৰু কেনেধৰণৰ বিহেভ আমি ছ'চিয়েল মিডিয়া বা আপোনালোকৰ মিডিয়াত দেখিছোঁ দুই এটা কথাই দুখ দিয়ে কিন্তু আমাৰ গভীৰ আস্থা আছে বিশ্বাস আছে যে সকলোবিলাক ৰাইজৰ অনুষ্ঠান আৰু তেওঁলোকে সদায় সহযোগ কৰি আহিছে আজি মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ ৰাজ্য চৰকাৰ গতিকে খুব কম দিনৰ ভিতৰত সকলো চিজিল হ'ব বুলি মই বিশ্বাস